ধুনীয়া কাৰ্যসূচীৰে এগছি বন্তি জ্বলাই প্ৰভুৰ ওচৰত ধূপ দীপাঞ্জলি সেৱা ধৰি কিঞ্চিতম বঞ্চিত নকৰাকৈ ধৰ্মৰ ধ্বজাভাগীৰ ওচৰত এগছি বন্তি জ্বলাই কোটিঘৰ জীৱন য'তেই আছে চৰাচৰ জীৱ জগতত চাৰিমুঠি জীৱ কল্যাণ কৰক। আৰু ইয়াতে যে পশুপতি সেৱা আশ্ৰম আৰু ৰাম মন্দিৰ নিৰ্মাণ ক্ষেত্ৰ হৈছে, তাৰ কাৰণে আমি ভগৱন্তৰ ওচৰত আজি এই পবিত্ৰ স্থানত এখনি গেৰুৱা বস্ত্ৰৰে আৰু এগছি ধৰ্মদ্বীপ দি আজি ধৰ্মধ্বজা উত্তোলন কৰিবৰ কাৰণে আমি আমাৰ মাজত যোৱাকালি আসন লৈছেহি মহাৰাজ সন্ত শ্ৰী তুলসী বাবা ডাঙৰীয়া। আমি তেখেতকেই আমাৰ ধৰ্মধ্বজাখন আজি উত্তোলনৰ সেৱাভাগ ধৰিবৰ কাৰণে মই সেৱা ধৰিছোঁ। গতিকে সকলোৱে শংখ ডম্বৰু ধ্বনি তিনিবাৰ ওমকাৰ কৰিব, তেখেতে আমাক ধৰ্মধ্বজাখন আজি মুকলি কৰি দিব। আগুৱাই নিবৰ কাৰণে মই আমাৰ দীপাংকৰ ধ্বজাৰ ওপৰত খুব দুটিমান কথা মাত্ৰ আভাস দিবৰ কাৰণে আমি সন্ত তুলসী ডাঙৰীয়াক সেৱা ধৰা হৈছে। শ্ৰদ্ধেয় আমাৰ এই পশুপতি সেৱা আশ্ৰমৰ প্ৰদীপ তাই বাবা আৰু আমাৰ এই ৰাম মন্দিৰ ক্ষেত্ৰৰ পশুপতি আশ্ৰম এই ক্ষেত্ৰৰ সংযোজক আমাৰ দীপাংকৰ বৰা ডাঙৰীয়া আৰু আমাৰ জম্বুবান বাবা আৰু আমাৰ দলে বাবা কেনি গ'ল আৰু আমাৰ দূৰৰ পৰা অহা সম্পাদক বীণাকান্ত হাজৰিকাদেৱ আৰু আমাৰ সমূহ ৰাম ভক্ত শিৱ ভক্ত ভক্তগণ আৰু আই মাতৃসকল, আজি পশুপতি আশ্ৰমৰ আবিৰ্ভাৱ অৱতাৰ হোৱা দিন আজি এই ক্ষেত্ৰত 13 বছৰ পূৰা হৈ পেলাই আজিৰ পৰা 14 বছৰ ধৰি দিলেই যে আজি এই ধৰ্মধ্বজা উত্তোলন কৰিবলৈ পাই আৰু ধৰ্মধ্বজাৰ 2 আখৰ ক'বলৈ পাই মই নিজকে ধন্য বুলি ভাবোঁ। ধৰ্মধ্বজা ধৰ্ম ধাৰণ কৰিলে ধৰ্ম হয়, বেছিকৈ ক'বও নাযাওঁ মই, সবে জানেই ধৰ্ম মানে ধাৰণ কৰিলে ধৰ্ম হয়, ধৰ্ম ধাৰণ নকৰিলে ধৰ্ম নহয়। যদি আমি ধৰ্মধ্বজৰ মৰ্যাদাটো ৰাখিব পাৰোঁ আমি, তেতিয়া আমাৰ বহুত ডাঙৰ উপলব্ধি হ'ব বুলি ভাবি মই মোৰ বক্তব্যটো ইয়াতে সামৰি মাৰি জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় পশুপতি আশ্ৰম, জয় পশুপতি আশ্ৰম, জয় শ্ৰীৰাম।
জয় শ্রীরাম জয় শ্রীরাম জয় সীতারাম জয় সীতারাম জয় সীতারাম জয় সীতারাম জয় হনুমান বাবা কি জয় জয় হনুমান বাবা কি হর